নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অহা 17 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী নলবাৰীত অকপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু একেদিনাই ডিব্ৰুগড় আৰু যোৰহাটত নিৰ্বাচনী সভাত অংশ ল'ব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে আৰু ডিব্ৰুগড়ত এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ বিশ্বৰ কোটি কোটি মুছলমানলৈ জৰুৰী খবৰ আজি অৰ্থাৎ 10 এপ্ৰিলত সৌদি আৰবত উলহ মালহেৰে উদযাপন কৰা হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ আৰু 11 এপ্ৰিলত অৰ্থাৎ কাইলৈ অসমৰ লগতে দেশৰ প্ৰায় সকলোবোৰ ৰাজ্যতেই পালন কৰা হ'ব পবিত্ৰ ঈদ মাহজোৰা ৰোজা ৰখাৰ অন্তত ইছলাম ধৰ্মী লোকসকলে অসমৰ লগতে দেশৰ প্ৰায়ভাগ ৰাজ্যতে 11 এপ্ৰিল অৰ্থাৎ কাইলৈ ঈদ উল ফিতৰ পালন কৰিব আৰু সৌদি আৰবত 10 এপ্ৰিল অৰ্থাৎ আজি পালন কৰা হ'ব পবিত্ৰ ঈদ একেদৰে ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ কেৰালাতো 10 এপ্ৰিল অৰ্থাৎ আজিয়ে ঈদ পালন কৰা হ'ব উল্লেখযোগ্য যে ঈদৰ তাৰিখ চন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰে ঈদৰ দিনা মুছলমান লোকসকলে নামাজ পঢ়ি শান্তি আৰু সমৃদ্ধিৰ বাবে আল্লাহক প্ৰাৰ্থনা কৰে আৰু এই পবিত্ৰ উৎসৱ সমগ্ৰ বিশ্বতে সম্পূৰ্ণ আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয় পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ দিনত চীনে 1 ইঞ্চিও মাটি দখল কৰিব নোৱাৰিলে অসমত উপস্থিত হৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতৰ 1 ইঞ্চিও মাটি দখল কৰিব নোৱাৰে বুলি মঙলবাৰে ধীৰতাৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে লখিমপুৰত আয়োজন কৰা এখন জনসভাত ভাষণ দি অমিত শ্বাহে কয় যে চীনৰ আগ্ৰাসনৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক কেনেদৰে বাই বাই কৈছিল অসমৰ ৰাইজে কেতিয়াও নাপাহৰে প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ অধীনত চীনে আমাৰ মাটি 1 ইঞ্চিও দখল কৰিব নোৱাৰিলে অসম আৰু অৰুণাচল প্ৰদেশে 1962 চন কেতিয়াও পাহৰিব নোৱাৰে অমিত শ্বাহে লগতে কয় যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বাংলাদেশৰ সৈতে দেশৰ সীমান্ত সুৰক্ষিত কৰি অনুপ্ৰৱেশ বন্ধ কৰি দিলে চলিত বৰ্ষৰ আৰম্ভণিতে অমিত শ্বাহে কেন্দ্ৰৰ স্থিতি ধীৰতাৰে কৈছিল যে পূব লাডাখত চীনৰ সৈতে কেইবা মাহ ধৰি চলি থকা সামৰিক তৰ্কযুদ্ধত ভাৰতে কোনো ভূখণ্ডত পৰাস্ত হোৱা নাই জনসভাখনত কংগ্ৰেছক খুৰদাৰ সমালোচনা অব্যাহত ৰাখি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে আমি অসমৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব মই তেওঁক সোঁৱৰাই দিব বিচাৰোঁ যে তেওঁৰ আইতাই অসমক কি কৰিলে হাজাৰ হাজাৰ যুৱকক বিপথে পৰিচালিত কৰি হত্যা কৰা হ'ল অসমত নৰেন্দ্ৰ মোদী চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদীজীৰ 10টা বছৰ অসমত ৰূপান্তৰৰ এক দশক বিগত 10 বছৰত আমি বিভিন্ন শান্তি চুক্তি আৰু উন্নয়নমূলক প্ৰকল্প সমাপ্ত কৰিছোঁ মই নিশ্চিত যে আগন্তুক বছৰবোৰত অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব ইফালে ৰাম মন্দিৰৰ বিষয় সন্দৰ্ভত অমিত শ্বাহে কয় যে বছৰ বছৰ ধৰি কংগ্ৰেছ দলে ৰাম মন্দিৰৰ বিষয়টো ওলমি থকা অৱস্থাত এৰি থৈ আহিছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ সময়তে ৰায় আহিছিল ভূমি পূজন হৈছিল আৰু অৱশেষত 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ল অসমত উপস্থিত হৈ এই মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখযোগ্য যে লখিমপুৰৰ লগতে উজনি অসমৰ আন সমষ্টি কেইটাত অহা 19 এপ্ৰিলত অৰ্থাৎ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অসমৰ বাকী সমষ্টিসমূহত ক্ৰমে 26 এপ্ৰিল আৰু 7 মেত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভোটদান অনুষ্ঠিত হ'ব বা ভোটগ্ৰহণ প্ৰক্ৰিয়া হ'ব আৰু অহা 4 জুনত হ'ব ভোট গণনা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা এইবাৰ গুৱাহাটী মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা এছটিএফৰ অভিযানত জব্দ কৰা হৈছে 10 কোটি টকা মূল্যৰ ড্ৰাগছ বেলতলাৰ ৰূপপুৰ পথত চলাইছিল অভিযান
আৰু 10 কোটি টকাৰ হেৰোইন সহ 3 গৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰমে ডিব্ৰুগড় সুমন তালুকদাৰ, ওদালগুৰিৰ আদুলমি গোৱাৰী আৰু চিলাপথাৰৰ নাৰ্ছিং বসুমতাৰী। পৰৱৰ্তী খবৰ, অসমৰ প্ৰতি মাহিয়াৰ দৃষ্টি কেন্দ্ৰীয় চৰকাৰৰ। অসমীয়াৰ বাপতি সাহন বহাগ বিহুতো বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। এইবাৰ বহাগ বিহুত বন্ধ নাপায় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। বহাগৰ বিহুতো বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। ৰঙালী বিহুত স্থানীয় বন্ধ ঘোষণাৰ দাবী সৰ্বভাৰতীয় ডাক কৰ্মচাৰী মহাসংঘৰ। 13 পৰা 15 এপ্ৰিললৈকে স্থানীয় বন্ধ ঘোষণাৰ দাবী এই সংগঠনটোৰ। স্থানীয় বন্ধ ঘোষণাৰ দাবীত অসম চক্ৰৰ চিফ পোষ্টমাষ্টাৰ জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰিছে এই সংগঠনটোৱে। কিন্তু চিফ পোষ্টমাষ্টাৰ জেনেৰেলে এই বিষয়টো অৱজ্ঞা কৰাৰ অভিযোগ সংগঠনটোৰ। পৰৱৰ্তী খবৰ, তিহাৰ জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী হাইকোৰ্টৰ। 15 এপ্ৰিল পৰ্যন্ত জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে সুৰানীতি কেলেংকাৰীত 21 মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰীজনৰ জামিন আবেদন নাকচ কৰে। আদালতে লক্ষ্য কৰে যে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰা অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ পাছত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল আৰু আদালতে ইডিয়ে অভিযুক্ত চৰকাৰী সাক্ষীলৈ পৰিণত হোৱা আৰু আপ গোৱাৰ এজন নেতাই বক্তব্য দাখিল কৰা বিষয়টো লক্ষ্য কৰে। সেয়েহে আদালতৰ দ্বাৰা অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ বুলি ধৰা হয় আৰু মুখ্যমন্ত্ৰীজনৰ জামিন আবেদন খাৰিজ কৰা হয়। সেয়েহে আদালতে পূৰ্বৰ ৰিমাণ্ড আদেশ মানি লয়, যিয়ে কেজৰিৱালক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত 15 এপ্ৰিললৈকে দিল্লীৰ তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। আৰু দিল্লী হাইকোৰ্টৰ এই নিৰ্দেশৰ পিছত এতিয়া 15 এপ্ৰিললৈকে তিহাৰ জেলতে কটাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। আজি কাৰ কাৰ একাউণ্টত সোমাব চৰকাৰী ধন চাওঁ আহক। ঈদ আৰু বহাগ বিহুৰ পূৰ্বেই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিছে ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কাৰ কাৰ একাউণ্টত সোমাব এই ধন চাওঁ আহক। প্ৰথমতে সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বেংক একাউণ্টত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 1250 টকাকৈ পাব বেংক একাউণ্টত। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন আৰু লগতে দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো বেংক একাউণ্টত জমা হ'ব ধন আৰু বিধৱা পেঞ্চনৰ হিতাধিকাৰীসকলেও আজি লাভ কৰিব চৰকাৰী ধন। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত চৰকাৰে জমা কৰাই দিয়ে ধন আৰু আজি যিহেতু 10 তাৰিখ, সেয়েহে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সৰ্বাধিনায়ক তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ অগপত যোগদান। মঙলবাৰে অসম গণ পৰিষদ দলত যোগদান কৰিলে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই।